Welcome dear teachers and viewers to my YouTube channel Wahid Math World. I will discuss with you mathematics, LCM and HCF for CTET and other TETs also for 2026 conducted by CBSE. I am Wahid. মই আজিৰ এই ভিডিঅ'টোত CTET, ATET, the Assam TET, other TETs also 2026 mathematics, LCM and HCF. Channel Wahid Math World. মই ইয়াত কেইটামান কুৱেশ্যন আপোনাৰ লগত ডিছকাছ কৰিম আৰু সমাধান কৰিম. ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বাট ছ' চিম্পল. আপোনালোকে চাব অকণমান দি ইয়াত চাব. ফাইণ্ড দ্য HCF অফ 4/5, 3/4, 1/2. ফ্ৰেকশ্যনৰ আমি HCF কেনেকৈ ওলাব পৰা যায় তাৰ বিষয়ে আলোচনা কৰিম এই কুৱেশ্যনটোত. ইয়াৰ আগৰ ভিডিঅ'টোত মই LCM ফ্ৰেকশ্যনবিলাকৰ মানে ফ্ৰেকশ্যনৰ LCM মই ভিডিঅ' দিছোঁ, আপোনালোকে ভালকৈ চাই ল'ব. আজিৰ ভিডিঅ'টোত মই HCF দিলোঁ. চাব ইয়াৰে আছে 4/5, 3/4, 1/2. এইটো HCF ওলাব দিছে, আমি HCF ওলাম. চ' এইটো হ'ল নিউমাৰেটৰ 4, 3, 1 নিউমাৰেটৰ, অৰ্থাৎ আমি লব বুলি কওঁ অসমীয়াত. এই নিউমাৰেটৰৰ কি হ'ব HCF ওলাব লাগিব 4, 3, 1 আৰু এইবিলাক হ'ল ডিনমিনেটৰ তলৰখিনি হৰ. এই হৰৰ আমি LCM ওলাই ল'ম. চ' 5, 4, 2 ভালকৈ চাব. এইটো চাব ইয়াতে এইটো HCF ইয়াতে কিন্তু কমন কোনো ফেক্টৰৰ কমন এটাও নাই. আপোনালোকে এইটো ভালকৈ জানিব যে ইয়াৰ 4ৰ যদি আমি ফেক্টৰ ওলাই লওঁ তেতিয়াহ'লে 2 × 2, 3 কি ওলাব আমাৰ 3 × 1, ইয়াতে 1 এটা দিব পৰা যায় আৰু 1তো 1 আছে, গতিকে কি আছে কমন এটাও নাই 1. চ' 1 আমি LCM ল'ম. এইটো LCM আমি কি কৰিম এতিয়া 5, 4, 2 এই 2ৰে আমি এই 4ক হৰণ কৰিব পাৰোঁ. হৰণ কৰিলে আমি 2ৰ বাদ দিব পাৰোঁ. এতিয়া 4 আৰু 5 এইটোৰে আমাৰ কমন নাই, গতিকে 4, 5 গুণ 20, 20, 4, 5 যা 20 হৈ গ'ল. গতিকে 1/20 হৈ গ'ল. এইটো এটা ফ্ৰেকশ্যনে হৈ গ'ল. মনত ৰাখিব এইবিলাক শ্বৰ্ট কুৱেশ্যন আহে যে HCF অফ ফ্ৰেকশ্যন হ'ব পাৰে, বুজা গ'ল এইটো. গতিকে 1/20 হ'ব অপশ্যন 1. অপশ্যন 1 এইটো কাৰেক্ট. নেক্সট আমি চাম LCM অফ 7A, 2A and 5A. এইটো LCM চাব. কুৱেশ্যন নম্বৰ 2 মনত ৰাখিব. এইটো ধুনীয়া একেবাৰে. ইয়াত চাব আপোনালোকে যে এটো হ'ব কি কমন. আমি যদি ফেক্টৰ ওলাম এবিলাক কি হ'ব কমন হ'ব. আমি ইয়াত ওলাই ল'ব পাৰোঁ ইচ্ছা কৰিলে. 7A = 7 × A, 2A 2 × A আৰু ইয়াত 5A 5 × A. চাব ইয়াত আমাৰ এটো কমন আৰু বাকী এটাও কমন নাই, গতিকে আমি গোটেইখিনি ল'ব লাগিব এইটো LCM ওলাবলৈ হ'লে. গতিকে 7, 2, 5 এইখিনি আমি ল'ব লাগিব. এইখিনি পূৰণ কৰিলে যিটো হ'ব সেইটো হ'ব আনচাৰ. যেনে চাব আপোনালোকে 5 × 2 = 10, 7 × 2 = 70A. একেবাৰে ইজি কথা. 5 × 2 = 10, 10 আৰু 7 পূৰণ কৰিলে 70 হ'ব, তাৰ 70A. গতিকে আমাৰ ইয়াত অপশ্যনটো আহিব 70A. এনচাৰ এইটো হ'ব 70A. চ' অপশ্যন 4 কাৰেক্ট. অপশ্যন 4 কাৰেক্ট. অপশ্যন এইটো হৈ গ'ল. এই কুৱেশ্যন নম্বৰ 3 চাব আপোনালোকে. দ্য ছাম অফ অল পজিটিভ ফেক্টৰ্ছ অফ 96 ইজ ছাম অফ অল পজিটিভ ফেক্টৰ্ছ. মনত ৰাখিব দেই. গতিকে এইটো আমি এটা ধুনীয়া কুৱেশ্যন এটা হৈছে. ইয়াতে আমি ফেক্টৰবিলাক ওলাই ল'ব পাৰোঁ. 96ত আমি প্ৰথমত 1ৰে হৰণ কৰিব পাৰোঁ, 1ৰে চাব এইটো. গতিকে 96
ইনটু 1 এটা আমি লিখিব পাৰোঁ। তাৰপিছত আপুনি চাম আৰু এটা 2ৰে আমি ডাইৰেক্ট ডিভাইড কৰিব পাৰোঁ 96ক চাব 96 আমি 2ৰে ডিভাইড কৰিব পাৰোঁ। চ' ইয়াতে কি হ'ব আপোনাৰ 2 ডিভাইড কৰিলে 48 ইনটু 2 তাৰমানে 48ক 2ৰে ডিভাইড কৰিলে এই 96ক 2ৰে ডিভাইড কৰিলে 48 হয়। এইটো পালোঁ এটা। নেক্সট টাইম পাম 3ৰে ডিভাইড কৰিব পাৰোঁ আৰু চাওঁ 3ৰে পৰা যায় কি হ'ব 32 ইনটু 3 কাৰণ 3ৰে আমি 96ক হৰণ কৰিব পাৰোঁ 32 হৈ গ'ল। আৰু আমি 4ৰ হৰণ কৰিব পাৰোঁ সেইটো হ'ব কি 28 ইনটু 4 4ৰ আমি যদি 96 হৰণ কৰোঁ তেতিয়া 28 হ'ব। আমি এক 6ৰ কৰিব পাৰোঁ 6ৰ কৰিবলৈ কি হ'ব চাওঁ এক যদি 6ৰে হৰণ কৰিব যায় তেতিয়াহ'লে 16 ইনটু 6 ধুনীয়া এইটো হৈ যায়। এতিয়া আমি আকৌ চাওঁ এইদৰে আমি হৰণ কৰিব পাৰোঁ 8 12 96 12 হ'ব এইটো জানে এইখিনি হৈ গ'ল। গতিকে এইখিনি পালোঁ। ইয়াতে আমি এই ফেক্টৰকেইটা পজিটিভ ফেক্টৰছ আমি যোগ কৰি ল'ম। এতিয়া যোগ কৰিলে আপোনালোকে ধুনীয়াকৈ গম পাব যে আমি এতিয়া যোগ কৰি লওঁ যে এইটো আছে কি প্ৰথম 1 আমি যোগ কৰি লওঁ চাম 1 ইয়াত কি হ'ব 2 ইয়াত কি হ'ব 3 এই ফেক্টৰকেইটা ইয়াত কি হ'ব 4 এইটো 5 9 6 ইয়াত হ'ব 8 প্লাছ তাৰপাছত আমি চাম কোনবিলাক আছে এতিয়া 96 এইটো এটা ফেক্টৰ হয় 96 প্লাছ 48 প্লাছ 32 প্লাছ 28 তাৰপিছত প্লাছ 16 প্লাছ 12 এই গোটেইখিনি আমি যোগ কৰি ল'লোঁ। এইখিনি আপোনালোকে যোগ কৰি ল'লে এইখিনি কি হ'ব আপোনালোকে আপুনি যোগ কৰি চাব 252 এনচাৰ ওলাব ধুনীয়াকৈ ওলাই যাব 252। গতিকে যোগ কৰিবলৈ হ'লে আপোনালোকে নিশ্চয় যোগ জানে কৰিব। গতিকে অপশ্যনটো কোনটো হ'ব তেনেহ'লে চাব এইটো হ'ল আমাৰ 252 এই 252 অপশ্যন 4 কাৰেক্ট এইটো নিশ্চয় আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। তাৰপিছত আমি চাম 4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো চাব পৰা ইয়াত ফাইন HCF অফ 12 8 and 27 HCF আমি এইটো হৰণ হিচাপেও কৰিব পাৰোঁ বা উৎপাদক উলিয়াও আমি কৰিব পাৰোঁ। উৎপাদক উলিয়াই আমি কৰিলেও এনচাৰ ওলাব আৰু আমি হৰণ কৰিলেও এনচাৰ ওলাব। চাব আপোনাক মই দুটা হেৰিত কৰি দিছোঁ। যদি আমি উৎপাদক ওলাওঁ এইটো হ'ব কি 12 উৎপাদক হ'লে কি হ'ব এইটো হ'ব 2 3 6 2 আমি এনেকৈ উৎপাদক ওলাই ল'ব পাৰোঁ যে এইটো প্ৰথম কি যাব 6 হ'ব তাৰপিছত কি হ'ব 2 দিলে 3 হ'ব তাৰমানে 12 আমি এনেকৈ কৰিব পাৰোঁ 12 আৰু উৎপাদক হ'ল এনেকুৱা ধৰণৰ হ'ব পাৰে এইটো মনটো লাগিছে এইটো চাব এইটো 2 2 3 2 2 3 এইটো হৈ গ'ল। আকৌ যদি আমি হেৰি কৰোঁ 18 কৰোঁ 18 চাব 18 2 হৈ গ'লে 9 হ'ব 2 নাযায় 3 কৰিলে কি হ'ব 3 হ'ব। গতিকে 18 আমি কি কৰিলোঁ 2 3 3 আকৌ আপুনি 27 কৰক 27 আমি প্ৰথমে 3 যাব 3 9 27 আৰু 3 যাব 3 গতিকে 3 3 3 এনেকৈ হৈ গ'ল 3 3 কমন আছে আৰু গতিকে আপোনালোকৰ এনচাৰটো কি হ'বগৈ চাব 3 3 কমন গতিকে আমি কমনটোৱে কি হ'ব HCF হয় HCF এইটো কবি হ'ব এইটো এইখিনি যে এইখিনি কমন 3 গতিকে এনচাৰ 3 হ'ব। সেইমতে আমাৰ অপশ্যনটো কি হ'ব 1 অপশ্যন 1 কাৰেক্ট হ'ব। কিন্তু আপোনালোকে যদি হৰণ
হৰণৰ নিয়মত কৰে তেতিয়াহ'লে আপুনি কি হ'ব এই আটাইতকৈ সৰু যিটো আছে তাতকৈ ডাঙৰ এই সৰুটোৰে তাতকৈ যিটো ডাঙৰ আছে তাৰ পিছতেই সেইটোক আমি হৰণ কৰিব পাৰিব যেনে চাওক আপোনালোকে এইটো সৰু ডাঙৰ কুৱেশ্যন মই দিছোঁ 12 আপুনি 18ক হৰণ কৰক কেইবাৰ যাব একবাৰ যাব একবাৰ হ'লে 12 ইয়াত থাকিব এইটো কি থাকিল 6 আকৌ এই যিটো ভাগশেষ থাকিল এই ভাগশেষেৰে আকৌ ভাজকক হৰণ কৰি দিয়ক কেইবাৰ যাব দুবাৰ যাব 2 × 12 শেষ হ'ল এতিয়া আপোনাৰ এইটো কি থাকিল ভাজক সেই ভাজকেৰে আকৌ আপুনি 27ক হৰণ কৰক ভাজকেৰে 6ক আপুনি 27ৰে 27ক 6ৰে হৰণ কৰক এতিয়া আপুনি কেইবাৰ যাব 4বাৰ 4 × 24 4বাৰ যাব 24 হ'ল থাকিব কি 3 4 × 24 3 থাকিল আকৌ এই ভাগশেষেৰে এই ভাজকক হৰণ কৰক কেইবাৰ যাব দুবাৰ যাব 3 × 2 = 6 এই কি থাকিল এইটো ভাজক থাকিল এই ভাজকটোৱে কি হ'ব HCF হ'ব ইয়াতো 3 হৈছে আনচাৰ মনত ৰাখিব ইয়াতো 3 হৈছে ইয়াতো 3 হৈছে ইয়াতো 3 ইয়াতো একে হৈছে আনচাৰ গতিকে অপশ্যনটো কি হ'ব আপোনাৰ 4 নম্বৰ অপশ্যনটো নাম্বাৰ 1 অপশ্যন নাম্বাৰ 1 কাৰেক্ট এইটো কাৰেক্ট হৈছে ইয়াৰ পিছত চাব আপোনালোকে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কুৱেশ্যন স্মলেষ্ট কমন মাল্টিপল অফ 51 and divided by 90 স্মলেষ্ট কমন মাল্টিপল মানে কি লিষ্ট কমন মাল্টিপল তখন LCM এটা মনত ৰাখিব আপোনালোকে LCMটো আমি LCMটো কেনেকৈ উলিয়ালাম আপোনালোকে চাব কুৱেশ্যন নম্বৰ 5 LCM কি আছে 36 54 আৰু 60 ইয়াৰ LCM কিমান হ'ব 60 এইটো কিমান হ'ব এটা আপোনালোকে নিজে কৰি ল'ব পাৰিব ইয়াতে আমি LCMটো কেনেকৈ উলাই লওঁ এইটো চাব ইয়াতে 36 54 আৰু 60 চাব দেই এইটো আমি ডাইৰেক্ট 6 যাব এইটো প্ৰথমতে আমি ডাইৰেক্ট 6 দিওঁ ফাৰ্ষ্টতে 6 × 36 6 × 54 আৰু 6 × 60 ধুনীয়াকৈ ওলাই গ'ল তাৰপিছত আমি কিহেৰে দিম এইটো দুটাক যিহেতু 3ৰে যায় আমি 3ৰে দিলোঁ দুবাৰ তিনিবাৰ আৰু 10টো থাকি গ'ল এইটো আকৌ দুটাক আমি 2ৰে দিব পাৰোঁ একবাৰ 3টো নাযায় 5বাৰ চাব এতিয়া এইখিনি পূৰণ কৰিলে এইখিনি পূৰণ কৰি কি হ'ব এইটো 5 × 2 = 10 3 × 9 3 × 27 27 × 10 কিমান হ'ব তেনেহ'লে 540 এইখিনি পূৰণ কৰিলে 3 × 9 6 × 54 54 আৰু 10 3 × 9 6 × 54 54 পূৰণ কৰিলোঁ আৰু এই 5 × 2 = 10 10 এটা শূন্য বহাই দিলে হ'ল গতিকে আমাৰ কি হ'ল 540 আৰু ডিভাইডেড বাই 90 90টা আমি ডিভাইড কৰি দিলোঁ 0 0 কেঞ্চেল গ'ল 6 × 9 = 54 6 হৈ গ'ল আমাৰ আচ্ছা কি হৈ গ'ল 6 চ' অপশ্যনটো কি হ'ব আমাৰ এইটো অপশ্যন কাৰেক্ট এইটো মনত ৰাখিব এই অপশ্যনটো কাৰেক্ট হৈ গ'ল এইটো অপশ্যনটো কাৰেক্ট 6 নম্বৰ আপোনালোকে চাব 6 নম্বৰটো ভেৰি ইজি 6 নম্বৰটো এইটো চাবচোন আপোনালোকে Six number, 5 number গুচি গ'ল এইটো হ'ব the prime factors of the number 720 720 prime factors বিলাক আমি এনেকৈ ওলাব পাৰোঁ আপোনালোকে এইটো লোৱাৰ ক্লাছবিলাকত তেনেকৈ টিচাৰসকলে বুজায় এইটো চাব দেই এতিয়া মই যদি 2ৰে হৰণ দিওঁ 7 মানত কেইবাৰ যাব 3বাৰ যাব 3 × 2 = 6 1 থাকিল 12 হৈ গ'ল 12 মানত কেইবাৰ যাব 6বাৰ যাব আৰু 0 এটা থাকিল এইটো গ'ল নেক্সট আকৌ 2ৰে দিয়ক আকৌ 2ৰে দিয়ক কেইবাৰ যাব একবাৰ থাকিল 16 হ'ল 8 × 2 = 16 আৰু 0 হৈ গ'ল নেক্সট আপুনি 2ৰে আকৌ দিয়ক 9বাৰ হ'ল এইটো আকৌ 2ৰে দিয়ক
45 হৈ গ'ল ইয়াক আকৌ 3ৰে দিয়ক বা 5ৰে দিয়ক 5ৰে 5 9 45 5ৰে দিলক বা 3ৰে দিলে আপুনি দিব পাৰে 3ৰে দিয়ক আকৌ চিৰিয়েল আহক 3ৰে দিয়ক 5ৰ মাত কেইবাৰ যাব 4ৰ মাত একবাৰ যাব 15 থাকিল 3 5 গুণ 15 আকৌ 3ৰে দিয়ক 3 5 গুণ 15 এনেকৈ আহি যাব গতিকে আমি কি পালোঁ 2 2 2 4টা পালোঁ আৰু 3 পালোঁ 2টা 5 পালোঁ এটা তো 2 কেইটা পালোঁ 4টা 3 2টা পালোঁ 5 2টা গুড অপশ্যন 3 কাৰেক্ট অপশ্যন 3 কাৰেক্ট নিশ্চয় আপোনালোকে বুজি পাইছে ভালকৈ ভিডিঅ'টো চাই কেনে লাগিল এটা কমেণ্টত লিখিব আৰু এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব আনকো জানিবলৈ অলপ সুবিধা কৰি দিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই সেইটো মোৰ বিশ্বাস ৱেইট ফৰ মাই নেক্সট very important questions and solution. Thank you.